শোণিতপুৰৰ মিছামাৰীত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মিছামাৰী নেপালী বস্তি চেণ্টাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড। জুইত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। ঘটনাস্থলীত ৰঙাপুৰাৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত প্ৰায় 10 লাখ টকাৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা হৈছে। গেলামালৰ দোকানত থকা চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰে এই বিধ্বংসী অগ্নিকাণ্ডই। শোণিতপুৰৰ মিছামাৰীত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। নেপালী বস্তি চেণ্টাৰত তিনিখনকৈ দোকান ভস্মীভূত হয়। চিলিণ্ডাৰ বিস্ফোৰণ সংঘটিত হয়। এই অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰে। এক আতংকময় পৰিৱেশ, 10 লক্ষাধিক টকাৰ সা সামগ্ৰী বিনষ্ট হয় এই অগ্নিকাণ্ডত। বহু ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। 10টাৰ পিছত হঠাতে এই ওচৰতে আপোনাৰ এখন বিয়া আছিল। বিয়াখনৰ মানুহ এনেকৈ অহা যোৱা মানে ভাত পানী খাই অহা যোৱা কৰি আহোঁতেই কাৰোবাৰ চকুত পৰিল যে ইয়াৰ পৰা কিছু আপোনাৰ কম বেছি পৰিমাণৰ জুই দেখা পালে। জুই দেখা পোৱাত তেখেতসকলে আপোনাৰ হুলস্থুল এটা কৰি দিয়াত গাঁৱৰ ৰাইজ সকলো আহি দেখে যে কি বুলি কয় দোকানখনৰ এটা বেজিও উলিয়াব নোৱাৰিলে। এই দোকানখন দুখন দোকান আপোনাৰ জ্বলিছে। দুখন দোকানৰ ভিতৰত এখন আপোনাৰ টেলাৰ দোকান আছিল। এই টেলাৰ দোকানখনত কমচে কম আপোনাৰ লাখ টকাৰ ওপৰ কাপোৰ পুৰিছে। আৰু এই যিখন ৰেচন দোকানখনত আপোনাৰ কমচে কম 3 লাখৰ ওপৰত তেখেতৰ দোকানখনত মাল আছিল। নাহৰকটীয়াৰ নামফাকে গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। সোমবাৰে পুৱতি নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত গাঁওখনৰ আইলেট থোট চাখাপ নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নিকাণ্ডৰ মূল কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে। ইফালে নাহৰকটীয়াৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও পৰিয়ালটোৰ প্ৰায় 20 লাখ টকাৰ সম্পত্তি জাহ যায়। আৰম্ভ হ'ল বনভোজৰ বতৰ। দেওবাৰে কাজিৰঙাত ভিৰ কৰিলেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ লগতে বহিৰাজ্যৰ পৰ্যটকেও। বনভোজকাৰী দলৰ উপস্থিতিত দীৰ্ঘদিনৰ নিস্তব্ধতা ভাঙি প্ৰাণ পাই উঠিল কাজিৰঙাৰ বনভোজস্থলী। কৰোনাৰ আতংকৰ পাছত উভতি অহা কৰ্মময় জীৱনৰ স্বাভাৱিক গতিৰ মাজত প্ৰাণ পাই উঠা জীৱনৰ ৰংবোৰক অধিক সুস্থ সবল কৰিবলৈ একাংশই নাচি বাগি আনন্দ ল'লে বনভোজত। পৰিয়াল, আত্মীয় স্বজন, বন্ধু বান্ধৱৰ লগত কাজিৰঙাৰ হাতীপথৰ বনভোজস্থলীত লগে ভাগে এসাঁজ খালে বহুজনে। বনভোজস্থলীত উপস্থিত হৈ হাতীপথৰৰ মনোৰম দৃশ্য উপভোগ কৰিলে বহিৰাজ্যৰ পৰ্যটকেও। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকে উদলি মুদলি পৰিৱেশৰ সৃষ্টি কৰিলে কাজিৰঙাৰ চৌপাশে। সঁচাকৈ একদম এটা মানে বেলেগ আনন্দ। এই অহা বছৰটোৰ পৰা সকলোৰে বাবে হওক, নতুন বছৰটোৰ পৰা সকলোৱে ফূৰ্তি আনন্দ কৰক আৰু জীৱনলৈ সুখ আনন্দ আৰু গোটেইখিনি কঢ়িয়াই আনক, সেইটোৱে আচলতে কামনা কৰি পেলাই আমি এয়া আহিছোঁ আৰু এনজয় কৰিম বুলিয়ে আহিছোঁ আজি। আৰু এনজয় কৰিম আৰু সকলোৱে তেনেকৈ এনজয় কৰক। আৰু কাজিৰঙাত সোমালোঁ, আজি এলিফেণ্ট চাফাৰী কৰিলোঁ। অকণমান কৰ্মব্যস্তাৰ মাজতে ওলাই আহিছোঁ। আজি ভাল লাগিছে, খুব এটা মানে হেপ্পী ফিল কৰিছোঁ। বহুত দিনৰ পিছত আজি কাজিৰঙা চাবলৈ আহি বহুতে ভাল লাগিছে। ইয়াৰ পৰিৱেশটো চাই পিনে। তেলেংগানা। अच्छा तो काजीरंगा देखा? हाँ देखा। कैसा लगा? बहुत अच्छा लगा। यहाँ के कैसा लगा? तो यहाँ पे भी बहुत अच्छा है। यहाँ पे তিনিচুকীয়া জিলাৰ ডিব্ৰু-চৈখোৱাৰ পাছতে দ্বিতীয়খন পৰ্যটকৰ স্থলীৰূপে জিলিকি উঠিব ডিগবৈৰ নাজিৰাটিং পৰ্যটকস্থলী। ডিগবৈ নাজিৰাটিং তামুলী বনগাঁৱৰ গাতে লাগি থকা এই পৰ্যটনস্থলীখন চাৰিওফালে সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। 1 জানুৱাৰীৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে নাজিৰাটিঙৰ পৰ্যটনস্থলীত পৰ্যটন মেলাৰ অনুষ্ঠিত হ'ব। ইতিমধ্যে পৰ্যটনস্থলীত দুটাকৈ জিৰণি ঘৰো নিৰ্মাণ কৰা হৈছে। ডিগবৈ বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত
পিছপৰা অঞ্চলটোত এতিয়া বিভিন্ন ঠাইৰ পৰা পৰ্যটকৰ আগমন ঘটিব লগতে মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হ'ব বুলি ইতিমধ্যে আশা কৰা হৈছে আগবঢ়াইছে আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ এক ৰিপৰ্ট ডিগবৈবাসীৰ এটা সুখবৰ ডিগবৈত নতুনকৈ নিৰ্মাণ হ'ব এখন সুন্দৰ পৰ্যটনস্থলী আৰু ডিগবৈ বিধায়ক সুৰেন ফুকন তেখেতৰ নেতৃত্বত ডিগবৈত এনেধৰণৰ এই তামুলী বনগাঁৱত সুন্দৰভাৱে এখন পৰ্যটনস্থলী নিৰ্মাণ হ'বলৈ সক্ষম হ'ল আমি যে তেওঁৰ লগত উপস্থিত আছোঁ প্ৰতিটো বছৰতে এই পৰ্যটনস্থলীলৈ বহু ধৰণৰ বাহিৰৰ পৰা লোক আহে ইয়াত বনভোজস্থলী হিচাপে তেওঁলোকে বনভোজ খায় কিন্তু এই বনভোজস্থলী খুব সুন্দৰভাৱে আৰু আটকধুনীয়াকৈ নিৰ্মাণ কৰি তুলিছে ডিগবৈ বিধায়ক সুৰেন ফুকনে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তেনে আৰু কি ধৰণৰ কেনে পদক্ষেপ গ্ৰহণ কৰিছে কি ক'ব আপুনি ডিগবৈ এই স্থানটোতে নাজিৰাটিং তামুলী বনগাঁও পৰ্যটনস্থলী গতিকে আমি পৰ্যটনস্থলীটো আচলতে আগৰ চৰকাৰে বা আগৰ প্ৰতিনিধিসকলে কোনোদিনে গুৰুত্ব দিয়া নাছিলে গতিকে যিহেতু মোৰ ঘৰ তেনেই কাষত মই নিজে চিন্তা চৰ্চা কৰি ইতিমধ্যে 3টা ইয়াত আলহী গৃহ আমি নিৰ্মাণ কৰিলোঁ তাৰপাছতে প্ৰায় 80 ফুট ওখ এটা আমি নিৰ্মাণ কৰি আছোঁ ভিউ পইণ্ট টাৰ্ণিঙত হ'ব তাৰ পৰাই গোটেই অৰণ্যখন চাব পাৰিব তাৰ উপৰিও অসম দৰ্শনৰ 10 লাখ টকাৰে আমি ইয়াত যিটো অনাময় গৃহ এটা নিৰ্মাণ কৰিছোঁ তাৰ উপৰিও আমি নদীত যাতে বোটিং কৰিব পাৰোঁ তাৰ কাৰণে আমি ড্ৰজাৰ লগাই কিনে পৰিকল্পনা কৰিছোঁ ইতিমধ্যে চাফ চিকুণ কৰি আছোঁ আৰু নদীৰ কাষে কাষে আপোনালোক অলপ আগত যায় যদি নদীৰ কাষে কাষে ফ্লেভাৰ ব্লক দি কিনে প্ৰায় আটাইখিনি পথ লগালে প্ৰায় 1 কিলোমিটাৰমান পথ ইতিমধ্যে আমি নিৰ্মাণ কৰিছোঁ গতিকে আশা এটা ৰাখিছোঁ এই অঞ্চলৰ কৃষিজীৱী ৰাইজ আছে এই কৃষিজীৱী ৰাইজে বিভিন্ন ধৰণৰ ইয়াত শাক পাচলি তেওঁলোকে বিক্ৰী কৰে তাৰ উপৰিও তেওঁলোকে যিসকল শিপিনী আছে শিপিনীসকলে নিজে বোৱা কটা কৰে মই ভাবিলোঁ পৰ্যটনস্থলী হিচাপে আৰু পৰ্যটন মেলা হিচাপে অহা 1 জানুৱাৰীৰ পৰা 10 তাৰিখলৈকে ইয়াত পতা হ'ব আৰু বিভিন্ন সাংস্কৃতিক এই থলুৱা যিখিনি খাদ্য সম্ভাৰ ইয়াত বিক্ৰী কৰা হ'ব আৰু বিভিন্ন পৰ্যটকসকলে তাৰ পৰা কিনি নি অন্ততঃ ইয়াৰ যিসকল কৃষিজীৱী বা যিসকলে দোকানী দিব তেওঁলোকে নিশ্চয় আৰ্ণ কৰিব বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি হাজোৰ কুমাৰপাৰাত নিশা চোৰৰ সন্ত্ৰাস নগদ 30,000 টকা আৰু সোণৰ গহনা লুটি গভাইত চোৰে উধাও হ'ল ঘটনাস্থলীৰ পৰা হাজোৰ কুমাৰপাৰাৰ সবিন দাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে এই চুৰি কাণ্ড দুদিন ধৰি তলাবন্ধ অৱস্থাত আছে লোকজনৰ বাসগৃহটো আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ গৈছিল সবিন দাসৰ পৰিয়ালটো সমগ্ৰ বাসগৃহ লণ্ডভণ্ড কৰে চোৰৰ দলে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অনুসন্ধান গ্ৰিলৰ লক ভাঙিলে দৰ্জাৰ তলা কাটি আমাৰ ঘৰৰ যিমান সা সামগ্ৰী আছে গোটেইবিলাক লুটপাট চলালে কিন্তু তেওঁলোকে বিস্তৰভাৱে আমাৰ অকণমান সোণৰ গহনা আৰু কেছ পইচা অহাকালি সোমবাৰ মানে 30 নৱেম্বৰ আৰু এখন বিয়া আছিলে আমাৰ সেইখনৰ কাৰণে অকণমান কিবা কেছ মই ৰাখিছিলোঁ তেনেকৈ প্ৰায় 30,000 মান কেছ পইচা আছিল ঘৰত আৰু সোণৰ গহনা হয় সোণৰ গহনা মানে চেন নিলে বাবু দুডাল চেন নিলে আৰু মিছেছৰ সোণৰ মানে সেট আছিলে দুটা এটা সেট পিন্ধি গ'ল এটা সেট তেনেকৈ লৈ গ'ল আৰু বাকি বস্তু কিছু নিছে এতিয়ালৈ মই বস্তুখিনি চোৱা নাই কাৰণ পুলিচৰ ইনভেষ্টিগেশ্যন কমপ্লিট হোৱা নাই গতিকে মই গোটেই বস্তুখিনি চুই চাব পৰা নাই কিন্তু আল্টিমেটলি গোটেই আপুনি দেখিছেই গোটেইখিনি বস্তু অলৰেডি তেওঁলোকে 3-4 ঘণ্টা জোৰা এটা অভিযান চলাই গোটেইখিনি সামগ্ৰী লুটমাৰ কৰিছে আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব জেই কেলেংকাৰীৰ খলনায়ক প্ৰদীপ কুমাৰক দেওবাৰে দিল্লীৰ পৰা গুৱাহাটীলৈ আনি আজাৰা থানাতে জেৰা অব্যাহত ৰাখিছে প্ৰদীপ কুমাৰক জেই পৰীক্ষাত নীল নক্ষত্ৰ দাসৰ হৈ পৰীক্ষাত বহিছিল প্ৰদীপ কুমাৰে দীৰ্ঘদিনে দিল্লীত আত্মগোপন কৰি আছিল ভাড়াতীয়া পৰীক্ষাৰ্থী প্ৰদীপে দিল্লীত কামৰূপ মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰদীপ কুমাৰক ধৃত প্ৰদীপ কুমাৰৰ ঘৰ ঝাৰখণ্ডত প্ৰদীপ পেছাদাৰী ভাড়াতীয়া পৰীক্ষাৰ্থী নীল নক্ষত্ৰই পৰীক্ষা দিয়া কেন্দ্ৰটোতে পৰীক্ষাত বহিছিল প্ৰদীপ কুমাৰে অসমতে নহয় দেশৰ বহু প্ৰতিষ্ঠানৰে প্ৰদীপ কুমাৰৰ আছে সুসম্পৰ্ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে হোৱা নাই ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ
এই বিস্ফোরক অভিযোগ মন্ত্রী চন্দন ব্ৰহ্মৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰী গোটত হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে দায়িত্ব দিয়াৰ বাবে আজিলৈকে জনজাতিকৰণ হোৱা নাই জনজাতিকৰণক লৈ সদিচ্ছা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জেনেৰেল কাষ্টৰ লোকৰ সা সুবিধা কমিব বুলিয়ে 6 জনগোষ্ঠীক বঞ্চিত কৰি ৰখাৰ অভিযোগ মন্ত্ৰী চন্দন ব্ৰহ্মৰ চিৰাঙৰ দেওশ্ৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল মন্ত্ৰী গোটৰ অন্যতম আহ্বায়ক চন্দন ব্ৰহ্ম যোৱা 8 আৰু 9 নৱেম্বৰত জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিনিধিৰে হোৱা বৈঠকত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলেও ৰাজনৈতিকভাৱে বিজেপিৰ লাভালাভ নহয় বাবে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰা নহয় বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বুলিও মন্ত্ৰী চন্দন ব্ৰহ্মই উল্লেখ কৰে জনজাতিকৰণৰ কথা তেখেতে অধ্যক্ষ মই আজি কি আহ্বায়ক কনভেনৰ গ্ৰুপ অফ মিনিষ্টাৰ কমিটি সেইদিনাখন 8 আৰু 9 তাৰিখত মিটিং হ'ল মিটিঙত তেখেতে কি কৈছে 2021 এপ্ৰিলৰ বিধানসভা নিৰ্বাচনৰ আগত 6 জনগোষ্ঠী এছটি কৰণটো নহয় এইটো কৈছে না ক্লিয়াৰ সিধাকি কৈছে আৰু বিজেপি চৰকাৰে আমি বুজি পায় 6 জনগোষ্ঠীক এছটি কৰিলে দুখানো ভোট বিজেপিৰ নাবাৰে নকৰিলেও দুখানো ভোট নকমে এনেকুৱা দাম্ভিক অহংকাৰভাৱে তেখেতে ৰাইজৰ মাজত দল সংগঠনৰ মাজত কৈছে তেতিয়া হলে তেখেতে ৰেকমেণ্ডেশ্যন 6 জনগোষ্ঠী আদিবাসী ভাইসকল কচৰা সংখ্যকসকলক এছটিকৰণ কৰাৰ ক্ষেত্ৰত তেখেতৰ সদিচ্ছা নাই 6 জনগোষ্ঠী এছটি যদি হয় আমি ইতিমধ্যে 17টা জনগোষ্ঠী আমি এছটি হিচাপত অসমত আছো তেখেতে জেনেৰেল কেটাগৰীৰ সম্প্ৰদায়ৰ এজন ব্যক্তি তেখেতে এছটি হলে যেটো ৰিজাৰ্ভেশ্যন কোঠা ভাগ যেটো পাব তেখেতে বঞ্চিত হ'ব ইয়াৰ কাৰণে তেখেতে বিটিসি নিৰ্বাচনৰ প্ৰচাৰ এতিয়া তুংগত উঠিছে বিশেষকৈ ৰাজ্য চৰকাৰৰ মিত্ৰ দল বিপিএফ আৰু বিজেপিৰ মাজত চলিছে বাকযুদ্ধ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে কেইবাগৰাকী শিল্পী এতিয়া প্ৰচাৰত নামিছে এফালে যদি বিজেপিৰ হৈ বিদ্যাসাগৰ যতীন বৰাই চলাইছে প্ৰচাৰ অভিযান আনফালে হাগ্ৰামা মহিলাৰীৰ হৈ প্ৰচাৰত নামিছে ভৃগু কাশ্যপে বিপিএফৰ হৈ ৰচনা কৰিছে গীত আনহাতে বিটিআৰ চুক্তি হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰহে চুক্তি বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিৰ ভিতৰত কি লিখিছে কি লিখা নাই কোনেও নাজানে আনকি এনডিএফবিৰ 4টা গোটেও চুক্তিত কি আছে সেই বিষয়ে নাজানে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে এই চুক্তিটো প্ৰমোদ বড়ো আৰু হেমন্ত বিশ্ব শৰ্মা দুয়োজনৰহে চুক্তিটো কোনো এলডিএফবি 4টা গোটে যিবিলাক দেখিবলৈ পোৱা নাই মইতো দেখাই নাই মোক 1 ঘণ্টামান আগত মোক মাতিছে যে আপুনিও আহক এই চুক্তিত আপুনিও মানে সাক্ষী হিচাপে সই কৰিব লাগে কৰিছোঁ ভিতৰত কি লিখিছে লিখা নাই কোনেও নাজানে এইটো জানে অকল প্ৰমোদ বড়ো আৰু হেমন্ত বিশ্ব শৰ্মা কেনেকে চুক্তিত একটা মেনিফেস্টোত একটা কেনেকে ক'ব পাৰে চুক্তি কৰি আনিছে খেলাব লাগে এইফালে বিজেপি মেনিফেস্টো দিছে ইয়াৰে সৈতে সময় হ'ল খবৰ @ নিউজ 18 পৰা বিদায় লোৱাৰ নমস্কাৰ